ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ ন্যায়ালয়ৰ ফালৰ পৰা নতুন নিৰ্দেশনা আহিছে। নতুন নিয়ম প্ৰযোজ্য হ'ব। চাকৰি হেৰুৱাব, লগতে পদোন্নতি আদিৰ দৰে সুবিধাসমূহৰ পৰাও বঞ্চিত হ'ব লাগিব। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ ৰায় দিয়া হৈছে যে অষ্টম শ্ৰেণীলৈকে পঢ়ুৱা শিক্ষকসকল টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। উচ্চতম ন্যায়ালয়ে দিয়া এই গুৰুত্বপূৰ্ণ ৰায়ত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষকসকলে টিচাৰ এলিজিবিলিটি টেষ্ট বা টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক কৰে। আৰু বৰ্তমান সংখ্যালঘু শৈক্ষিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই ৰায় কাৰ্যকৰী কৰা নহয়। আনহাতে যিসকল শিক্ষকৰ চাকৰিৰ কাৰ্যকাল 5 বছৰ বা তাতকৈ কম সময় বাকী আছে, তেওঁলোকে টেট উত্তীৰ্ণ নোহোৱাকৈ বাকী সময়খিনি চাকৰি কৰি যাব পাৰিব। কিন্তু পদোন্নতি বিচাৰিলে টেট উত্তীৰ্ণ হ'ব লাগিব। আনহাতে যিসকল শিক্ষকৰ চাকৰিৰ কাৰ্যকাল 5 বছৰতকৈ অধিক সময় আছে, তেওঁলোকে 2 বছৰৰ ভিতৰতে টেট উত্তীৰ্ণ হ'ব লাগিব। যদিহে তেওঁলোকে 2 বছৰৰ ভিতৰত টেট উত্তীৰ্ণ হ'ব নোৱাৰে, তেতিয়া তেওঁলোকক চাকৰিৰ পৰা মুক্ত কৰা হ'ব আৰু তেওঁলোকে টাৰ্মিনেল বেনিফিট লাভ কৰিব পাৰিব। উচ্চতম ন্যায়ালয়ে কয় যে শিক্ষক হোৱাৰ বাবে অথবা পদোন্নতিৰ বাবে টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাটো অনিবাৰ্য। ন্যায়ালয়ে এই ৰায় দিয়ে যে শিক্ষাৰ অধিকাৰ আইন 23 নম্বৰ ধাৰা আৰু NCTৰ দ্বাৰা প্ৰস্তুত কৰা ন্যূনতম যোগ্যতাৰ গাঁথনিৰ ভিত্তিত এই ৰায় শিক্ষাৰ অধিকাৰ আইন কাৰ্যকৰী হোৱাৰ লগতে অৰ্থাৎ 2009 চনৰ আগতে নিযুক্ত শিক্ষকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। অৱশ্যে শিক্ষকসকলৰ একাংশ সংগঠনে এই ৰায়টো পুনৰ বিবেচনা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিব বুলি প্ৰকাশ কৰিছে। আৰু এই আছিলে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা অহা গুৰুত্বপূৰ্ণ ৰায়। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।